নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম মধ্যযুগৰ বিষয়ে। এতিয়া মধ্যযুগ মানে কোনটো মধ্যযুগ তাকে আহকচোন, কিহৰ মধ্যযুগ চাই লওঁ। অসমীয়া সংস্কৃতিৰ বিকাশৰ বিভিন্ন স্তৰৰ বিষয়ে আপোনালোকে জানে যে আৰম্ভণিৰে পৰা বিংশ শতিকাৰ শেষ সীমালৈকে বহু হাজাৰ বছৰীয়া অসমীয়া সংস্কৃতিৰ ইতিহাসত প্ৰধানকৈ 4টা স্তৰ স্পষ্ট হৈ উঠা দেখা যায়। সেইকেইটা হৈছে ক প্ৰাগৈতিহাসিক যুগ, খ ঐতিহাসিক যুগ আৰু গ হৈছে মধ্যযুগ আৰু ঘ হৈছে আধুনিক যুগ। এতিয়া মই এই ভিডিঅ'টোত আপোনালোকৰ লগত মধ্যযুগৰ বিষয়ে আলোচনা কৰিম আৰু মধ্যযুগকনো কিয় স্বৰ্ণ যুগ বোলা হয় এই বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। মধ্যযুগ অসমীয়া সংস্কৃতিৰ ইতিহাসত মধ্যযুগক বহু দিশৰ পৰা স্বৰ্ণযুগ হিচাপে স্বীকৃতি দিয়া হয়। 1228 খ্ৰীষ্টাব্দত অসমলৈ চুকাফাৰ আগমনৰ সময়ৰ পৰা 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিলৈকে এই 600 বছৰীয়া সময়ছোৱাই অসমীয়া সংস্কৃতিৰ মধ্যযুগ। এই যুগত আহোম ৰাজশক্তি আৰু শংকৰদেৱৰ ধৰ্মকেন্দ্ৰিক সাংস্কৃতিক বিপ্লৱ এই দুটা শক্তিয়ে অসমীয়া সংস্কৃতি এহাতে পৰিৱৰ্ধন আৰু আনহাতে বৈচিত্ৰ্যময় কৰি তুলিছিল। মধ্যযুগৰ অসমীয়া সংস্কৃতিৰ বিকাশত আহোম স্বৰ্গদেউসকলৰ ভূমিকা বহুমুখী। বিশেষকৈ ৰজাসকলৰ ৰাজনৈতিক বিচক্ষণতা, উদাৰনৈতিক আদৰ্শ আৰু সংস্কৃতি প্ৰীতি আদি গুণৰ বাবেই আহোম শাসনকালত অসমৰ সকলো জনগোষ্ঠীৰ মাজত ঐক্য আৰু সম্প্ৰীতি গঢ় লৈ উঠিছিল। তদুপৰি আহোম স্বৰ্গদেউসকলৰ যোগেদি সমগ্ৰ দেশখনত কৰ্মসংস্কৃতি গঢ়ি তোলা হৈছিল, যাৰ ফলত দেশীয় অৰ্থনীতি সবল হৈ পৰিছিল। আহোম শাসনকালত 5 প্ৰকাৰৰ সুকুমাৰ কলাৰ চৰ্চাও বিস্তাৰিত পৰিমাণে হৈছিল। আহোম শাসনকালত সাহিত্যৰ বিবিধ দিশৰ ব্যাপক বিকাশ পৰিলক্ষিত হয়। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্ৰণয়ন কৰা বুৰঞ্জী সাহিত্য, কাব্য সাহিত্য, নাট্য সাহিত্য, অনুবাদ সাহিত্য, ব্যৱহাৰিক সাহিত্য আদি বিবিধ প্ৰকাৰৰ সাহিত্য সৃষ্টিৰ জৰিয়তে অসমীয়া সংস্কৃতিয়ে ব্যাপ্তি আৰু গভীৰতাৰ দিশত উচ্চ আসন দখল কৰিছিল। অসমীয়া সংস্কৃতিৰ মধ্যযুগত সংগীত কলাও ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বিকশিত হৈছিল। এই যুগত সৃষ্টি হোৱা সংগীত বিষয়ক গীতিসাহিত্য, গীত লতিকাই প্ৰমাণ কৰে আহোম যুগত অভাৱনীয় সংগীত চৰ্চাৰ কথা। আপোনালোকে গম পাইছে নহয়, আহোম যুগতে বুৰঞ্জী সাহিত্যৰ বিকাশ হৈছিল, কাব্য সাহিত্যৰ বিকাশ হৈছিল, নাট্য সাহিত্য, অনুবাদ সাহিত্য আদি বিবিধ ধৰণৰ সাহিত্যৰ বিকাশত অৱদান আছে আহোম যুগৰ। আৰু লগতে এই সংগীত চৰ্চাও যি হৈছিল আহোম যুগত, তাৰো আহোমসকলৰ অৱদান আছে। সাংস্কৃতিক ক্ষেত্ৰতো আহোমসকলৰ অৱদান যথেষ্ট আছে। মধ্যযুগত চিত্ৰকলাৰ চৰ্চাও উন্নত ৰূপ লাভ কৰা দেখা যায়। এই ক্ষেত্ৰত মধ্যযুগত ৰচিত হোৱা সচিত্ৰ ভাগৱত, আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত হস্তী বিদ্যাৰ্ণৱ, শংখচূড় বধ, গীত গোবিন্দ আৰু লৱকুশৰ যুদ্ধৰ দৰে মনোৰম চিত্ৰসমূহ অংকন কৰা হৈছিল। এই পুথিসমূহৰ চিত্ৰসমূহ অংকন কৰা হৈছিল আহোম যুগত, আহোম শাসনকালত আৰু মধ্যযুগত। মধ্যযুগত ধৰ্মক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সৰ্বত্ৰ নিৰ্মাণ কৰা দৌল, দেৱালয়, মঠ মন্দিৰ, শিলৰ সাঁকো আদিয়ে অসমৰ স্থাপত্য কলাৰ ইতিহাসত যথেষ্ট অৱদান আগবঢ়াইছিল। স্থাপত্য কলাৰ ক্ষেত্ৰতো মধ্যযুগত আহোমসকলৰ অৱদান যথেষ্ট আছে, কাৰণ দৌল দেৱালয়সমূহ, মঠ মন্দিৰ, শিলৰ সাঁকো আদি তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। মধ্যযুগত আহোম স্বৰ্গদেউসকলৰ উদাৰনৈতিক আদৰ্শ, জাতীয় দায়বদ্ধতাৰে আৰু সুকুমাৰ কলাপ্ৰীতিৰ ফলস্বৰূপে অসমীয়া সংস্কৃতিয়ে বহুবৰ্ণময় ৰূপত বিস্তাৰ লাভ কৰিলে। আনহাতে এই একেটা যুগতে উদাৰনৈতিক আদৰ্শ আৰু আধ্যাত্মিক সংস্কৃতিৰ গতিশীল কৰ্ম আঁচনিৰে শংকৰদেৱে একক প্ৰচেষ্টাৰে অসমীয়া সংস্কৃতিক
সৰ্বভাৰতীয় সংস্কৃতিৰ ৰূপ দিলে। শংকৰদেৱে অসমীয়া সংস্কৃতিক সৰ্বভাৰতীয় সংস্কৃতিৰ ৰূপ দিলে এই মধ্যযুগত। সাহিত্যৰ বিবিধ দিশ, নাট্য সাহিত্য, খণ্ডকাব্য, পূৰ্ণাংগ কাব্য, গীতি সাহিত্য, অনুবাদ সাহিত্য আদিত শংকৰদেৱে অসমীয়া সাহিত্যত ধ্ৰুপদী মাত্ৰা দান কৰিলে। তদুপৰি ভাওনাৰ যোগেদি অভিনয় কলা, নৃত্যকলা, গীত আৰু বাদ্যৰ দিশতো শংকৰদেৱে অসমীয়া সংস্কৃতিক উচ্চ স্তৰলৈ উত্তৰণ ঘটালে। শংকৰদেৱৰ সময়লৈকে স্থাপত্য আৰু ভাস্কৰ্য কলা আছিল অত্যন্ত ব্যয়বহুল, কিন্তু শংকৰদেৱে সাধাৰণ প্ৰজায়ো চৰ্চা কৰিব পৰাকৈ স্থাপত্য আৰু ভাস্কৰ্য কলাক গণভিত্তি প্ৰদান কৰিলে। ধৰ্মীয় উপাসনাৰ বাবে থলুৱা কাঠ বাঁহেৰে নামঘৰ নিৰ্মাণ কৰিলে। এইদৰে এফালে আহোম ৰাজতন্ত্ৰ আৰু আনফালে শংকৰদেৱৰ বিপুল আয়তন প্ৰতিভা, এই দুই সৃষ্টিধৰ্মী শক্তিৰ যোগেদি মধ্যযুগ অসমীয়া সংস্কৃতিৰ ইতিহাসত স্বৰ্ণযুগ ৰূপে গঢ় লৈ উঠিল। আপোনালোকে সকলোৱে জানে যে নামঘৰ প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে। ভাওনা নাট আদি শংকৰদেৱৰ যথেষ্ট অৱদান আছে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত। এনেদৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ ইতিহাসত এই মধ্যযুগক স্বৰ্ণযুগ ৰূপে স্বীকৃতি দিয়া হৈছে। এই নোটটো মই আপোনালোকৰ আগত আগবঢ়ালোঁ। মধ্যযুগৰ নোটটো এটা নোট হিচাপে আপোনালোকৰ আগত আগবঢ়াইছোঁ। এতিয়া মই যিহেতু পাঠ কৰি দিছোঁ, আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। মই বুজাই যোৱা নাই বাৰু। আহোমসকলৰ অৱদান, আহোমসকলৰ কৰ্মৰাজি, জাতীয় চেতনাবোধ, মাতৃভাষা প্ৰেম আপোনালোকে এই নোটটোৰ জৰিয়তে পালে, আৰু শংকৰদেৱৰ অৱদানসমূহ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত। এয়াই আছিল আজিৰ ভিডিঅ'টো। এটা নোট মই আগবঢ়াওঁ এনেদৰে। নোটটো পুনৰ চাব, যদিহে কথাখিনি বুজি নাপালে দুবাৰমান চালেহে বুজি পোৱা যায়। চুকাফাসকলৰ আগমন কেতিয়া হৈছিল অসমলৈ জানে নহয়? 1228 খ্ৰীষ্টাব্দত, আৰু 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল। আৰু আহোমসকলে 600 বছৰ ৰাজত্ব কৰিছিল। আজিলৈ হ'ব তেনেহ'লে। আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, পুনৰ লগ পাম আপোনালোকক। ধন্যবাদ।